দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষা যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব। মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাসখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয়। আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো, আগতে পুলিচতো কৰো, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো, হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলো, অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিলআপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে, সেই কাৰণে নাম্বাৰটো বাঢ়িলে। দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে, স্বচ্ছতা দেখিলে, যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে, হিউ প্ৰেৰণা যোগালে। তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গ'ল। মই ইমান আশা কৰা নাছিলো। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব। পুলিচ, শিক্ষক বা হেলথ ডিপাৰ্টমেন্টত প্ৰবলেম নাই, প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ